Hey everyone, good morning यार दाঁত ব্ৰাছ কৰি ব্লগটো ষ্টাৰ্ট কৰি দিছো আৰু ৰাতিপুৱা চুলিৰ অৱস্থা দেখিছেনে কি আৰু ইফালে দাঁত ব্ৰাছ কৰি আছো আৰু ইফালে কৰি আছো হে কাপোৰখিনি ধোৱা কামত আৰু দাঁত ব্ৰাছখিনি কৰোতে যেতিয়া দাঁত ব্ৰাছটো হৈ গ'ল মোৰ তাৰ পিছত ঘৰৰ বাকি কামখিনি কৰি লৈছো ঘৰ সব একদম চুকে কানে খাৰি মেলি লৈ পেলাই আৰু ৰাতিপুৱা মানে কাম ওলাই নহয় তো হাজবেণ্ড শুই আছিলে সেইকাৰণে ভাবিলো যে আগত এইখিনি কাম মই কৰি লওঁ মুখ চুখবোৰ ধুই ললো ধুনীয়াকে ধুই লোৱাৰ পিছত চুৱেটাৰো পিন্ধা নাই চুৱেটাৰটো পিন্ধিম আৰু এতিয়া কাম চামখিনি কৰি লোৱাৰ পিছত ঘৰ চববোৰ ধুনীয়াকে সাৰি লৈছো পাকঘৰটো প্ৰথমতে সাৰি লৈছো মই তাৰপিছত মই আমাৰ ৰুমটো সাৰিম এতিয়া গৈছো আমাৰ ৰুমৰ অৱস্থাটো দেখিছেনে কেনেকুৱা আছে কাপোৰ কানি একদম বিছনাতে সৰু বিছনাখনে পৰিছে বেটি আছে শুই তো মই যে পটাপট ঘৰটো সাৰি লওঁ লাইটটো কান অফ কৰিব লাগিব যদি অন হৈ যায় তো বেটি উঠি যাব সেইকাৰণে ফটাফট আৰু ৰুমটো সাৰি মেলি লৈছো তাৰপিছত আগফালৰ ৰুমটো সাৰিম আৰু তাৰপিছত লাগি যাম বেলেগ কামত গোটেই ৰুম সাৰি লোৱাৰ পিছত এতিয়া লাগিছো চুলিখিনি আচৰা চুলিখিনি তেল লগাইছিলো তো মই আজি মূৰ ধুমটো মূৰটো আজি ধুম সদায় মূৰটো নুধু কাৰণ বেটি লাগি যাব চৰ্দি একটোতো ঠাণ্ডা দিন সেইটো কাৰণে কি কৰো সদায় মূৰটো নুধু মানে দুদিন তিনদিন বাদ দি দিয়ে ধুম তো কালি ৰাতি তেল লগাই লৈছো আজি আৰু গাটো ধুম বুলি মূৰটো ধুম বুলি তো সেইটো কাৰণে তেল লগাই দিলো আৰু জুত দেখিছেনে বেনিগাঠি মাৰি শুইছো তথাপিও জুত লাগি গৈছে দেখিছেনে কি অৱস্থা মোৰ চুলি দীঘল হলে যে বহুত প্ৰব্লেম হয় চুটি থাকিলে সেইবোৰ জুতটোত লগা টেনচনে নাথাকে বা দীঘল হলে যে বহুতেই প্ৰব্লেম হয় আৰু তো ভালকে চুলিখিনি ধুনীয়াকে বান্ধি ল'ম আৰু আমাৰ মাইকী মানুহ এটা কি আছে জানে যে কাম থাকিলে চিধা আৰু মূৰটো আচুৰি মেলি একদম চিধা আৰু খোপাটোকে বান্ধো তো এয়া ময়ো সেইটোৱে কাম কৰিছো খোপা চোপাবোৰ ধুনীয়াকে বান্ধি লৈছো আৰু খোপা চোপা বান্ধি লোৱাৰ পিছত লাগি যাম নিজৰ স্কিন কেয়াৰত একো বাকী একো নলগাইছো ক্ৰীমে লগাই লৈছো ফেচ ৱাছটো কৰিয়ে ললো তাৰপিছত আৰু সেয়া মুখ ধুতেটো ফেচ ৱাছ কৰিছিলো তো এতিয়া মোৰ ফেভৰেট ক্ৰীমটো মই ধুনীয়াকে মুখত লগাই লৈছো কি যে কৰিম আজিকালি মুখৰ যত্নই ল'ব নোৱাৰা হৈছো তো এতিয়া মই আটাখিনি লৈ যাবলৈ ওলাইছো তাৰপিছত হাজবেণ্ড উঠিছে তেওঁক বনাই দিছো ৰঙা চাহ একদম আদা দি ধুনীয়াকে আদা দি মেলি আৰু ৰঙা চাহকণ মানে বনাই দিম হাজবেণ্ডে আৰু ক'লে যে চাহ একাপ বনাই দিওঁ তেওঁৰ কাৰণে চাহকণ মই বনাই দিছো ইয়াৰ পিছত মই চুৱেটাৰটো পিন্ধি লৈছো আজি চাওক হাজবেণ্ডৰ ফৰমাইছত মোক মানে কি কৈছে জানেনে বনাবলৈ এয়া আলু মটৰৰ পৰাঠা মানে হাজবেণ্ডৰ ফৰমাইছে এনেকে খামচোন আলু পৰাঠা সদায় খাওঁ এনেকে আজি খাইছো ঠিক আছে মই বনাই দিম বাৰু তো সেই তেওঁৰ ফৰমাইছত মানে মই বনাই দিম আৰু কিন্তু প্লিজ ভিডিঅ'টো শেষলৈকে চাব চাই যদি ভাল পায় লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাৰিব তো ব'লক ভিডিঅ'টো ষ্টাৰ্ট কৰিছো ষ্টাৰ্টৰ কি ক'ম বহুতখিনি আগবাঢ়ি গ'লো তো এয়া পৰি গৈছে এখন এটা ভিডিঅ' কৰিছো কাৰণে তো এতিয়া মই কুকাৰত 2টা চিটি মৰাম বৰ বেছি চিটি মৰাব নালাগে কুকাৰত ধুনীয়াকে চিটি মৰাম পানী অলপ দি দিছো মই কুকাৰত তাৰপিছত ঢাকনাখন মানে মই মাৰি দিম ঢাকনাখন মাৰি দিয়াৰ পিছত আৰু ধুনীয়াকে গেছত উঠাই দিম আৰু কুকাৰটো আৰু 2টা চিটি মাৰি দিলে হৈ যাব আৰু খতম তো এয়া দি দিলো কুকাৰটো গেছত আৰু এতিয়া চিটিটো মাৰাহে কথা হাজবেণ্ডকতো চাহ দিয়েই দিলো মই খাই আছে কাম কৰি থাকিলে ঠাণ্ডা নালাগে আৰু দেখিছে না বাচনখিনিও আছে বাচনখিনিও ধুবলৈ আছে তো ভাবিছো যেতিয়ালৈ কুকাৰৰ চিটি নামাৰে তেতিয়ালৈকে বাচনখিনি ধুই লওঁ বুলি তো এয়া কুকাৰৰ চিটি মাৰিলে বাচন ধুইলো হাজবেণ্ডক চাহো দিলো এতিয়া কুকাৰৰ চিটি যোৱাৰ পিছত এয়া মটৰ আৰু আলুখিনি ওলাম তো এয়া দেখিছে ধুনীয়াকে সিজি গ'ল একদম পুৰা ধুনীয়াকে সিজি গ'ল এতিয়া মই কি কৰিম মটৰ আৰু আলুটো মিক্সাৰত মাৰি দিম তাৰপিছত এতিয়া ৰাখিলো আৰু দেখিছেনে ধুনীয়াকে সিজি গ'ল সিজি যোৱাৰ পিছত এতিয়া তথাপিও মানে আৰু মিক্সাৰত মাৰি ল'ব লাগিব তো মিক্সাৰটো মই মাৰিয়ে ল'লো তাৰপিছত এতিয়া মাটি মছলা ল'লো হালধি গুড়ি জলকীয়া গুড়ি জিৰা গুড়ি ধনিয়া গুড়ি পিঁয়াজ আৰু কেঁচা জলকীয়া কাটি দিলোঁ আৰু আদা নহৰু লৈ লৈছোঁ পেষ্ট অলপ চলপ দিম তাৰপিছত আৰু ধুনীয়াকৈ পিঁয়াজটো আৰু কেঁচা জলকীয়াটো তেলত দি দিলোঁ তেলত দি দিয়াৰ পিছত ধুনীয়াকৈ ভাজিছোঁ ভাজি লোৱাৰ পিছত আৰু বাকী মছলাখিনি মা মছলাখিনি দি দিম অকণমান পিঁয়াজটো ৰঙা হ'বলৈ দিছোঁ তাৰপিছত মানে মা মছলাখিনি দিম যিখিনি দিব লাগে আৰু তো এয়া পিঁয়াজটো হৈ গ'ল অকণমান ৰঙা ধুনীয়াকৈ তাৰপিছত এতিয়া দিছোঁ জিৰা গুড়ি ধনিয়া গুড়ি তাৰপিছত দিছোঁ হালধি গুড়ি তাৰপিছত দিছোঁ জলকীয়া গুড়ি এণ্ড তাৰপিছত দিছোঁ আদা নহৰু অলপ আৰু ধুনীয়াকৈ মিক্স কৰি লৈছোঁ মই ভালকৈ আৰু দি দিছোঁ নিমখ সোৱাদ অনুযায়ী যিমানখিনি নিমখ প্ৰয়োজন হয় ইমানখিনি মই দি দিছোঁ আৰু এয়া দিছে ধুনীয়াকৈ ভাজি লৈছোঁ ইয়াৰ পিছত যিখিনি পেষ্ট মই কৰি লৈছিলোঁ এয়া দেখিছে না পেষ্টটো মই এতিয়া কি কৰিম ফোনটোৱে ৰাখিব লাগিব আৰু তো এতিয়া দেখিলে পেষ্ট কৰি লৈছিলোঁ মিক্সাৰত আলু আৰু মটৰটো আৰু এতিয়া ইয়াত ঢালি দিলোঁ দি দিয়াৰ পিছত ধুনীয়াকৈ দিছে ভাজি আছোঁ মই সেম প্ৰচেছ হয় বাট মানে বেলেগ টাইপৰ এতিয়া হৈ গ'ল
মোৰ ভাজা তাৰপিছত এতিয়া দি দিছো মই ধনিয়া আৰু অকমান দেৰি গেছত ৰাখিম আৰু অকণ ভাজিব লাগিব কাৰণ যেহেতু মই ধনিয়া দি দিলো তো এয়াটো হৈ গৈছে তাৰপিছত গেছটো অফ কৰিবলৈ হৈ গৈছে গেছটো অফ কৰাৰ পিছত এতিয়া ধুনীয়াকে মই কি কৰিছো বেলিবলৈ ধৰিছো আৰু এয়া দিছে ন এনেকে ধুনীয়াকে আটাটো গোল কৰি লৈছো গোল কৰি পেলাই ধুনীয়াকে আৰু মই মানে আৰু ৰাখিলো ৰাখি পিছত এনেকে ধুনীয়াকে এটা লাডু বনোৱা নিচিনা বনাই লৈছো বনাই লোৱাৰ পিছত আৰু বেলিম আৰু এইটোনো কি শিকাম আপোনালোকে চবেই জানেই আৰু হয় নে নহয় ক'বচোন তো এয়া ধুনীয়াকে মই কৰি লৈছো আৰু কৰি লোৱাৰ পিছত এতিয়া ধুনীয়াকে গোল হৈ গ'ল আৰু গোটেইখিনি সোমাই গ'ল আৰু তাৰপিছত এতিয়া মই বেলিম আৰু বেলি এই প্লেটটোত মই থৈ দিম আৰু তো এতিয়া সেই অকণমান কি কৰিলো প্লেটটো আঁতৰাই পেলাই আটা অকণ লৈ পেলাই ধুনীয়াকে একদম ফটাফট একদম মানে ধুনীয়াকে বেলি আছো মই আলু পৰাঠা এই পৰাঠা খাই খুবেই ভাল পাওঁ আপোনালোকে এইটো পৰাঠা খাই পাইছে নে নাই মোক ক'বচোন দেই এইটো পৰাঠা খাবলৈ বহুতেই টেষ্ট লাগে আৰু হেল্ডিও হয় কাৰণ ইয়াত কেঁচা মটৰ আছে হয় নহয় তো এয়া ধুনীয়াকে দি দিলো এয়া এটা হৈ গ'ল তাৰপিছত বাকীখিনি এনেকে ধুনীয়াকে বেলি গৈ থাকিম চেম প্ৰচেছতে ধুনীয়াকে বেলি গৈ থাকিম চেম প্ৰচেছ মানে যেনেকে মানে আৰু কৰা হয় আৰু একদম মানে আৰু এয়া আকৌ চপাই লৈছো মই একদম মানে অকণ দিছো নহলে ফাটি মেলি ওলাই যাব তো সেইকাৰণে অকমান দি দিছো মই বৰ বেছিকে দিয়া নাই আৰু এয়া আকৌ চেম প্ৰচেছতে ধুনীয়াকে আৰু আঙুলি চাঙুলি লাগি গৈছে দেখিছেনে পানীও দিয়া নাই মিক্স কৰিবলৈ সময়ত তাৰপিছতে এনেকুৱা হৈছে তো এয়া দেখিছে আকৌ মই বেলি লৈছো ধুনীয়াকে বেলি ললো আৰু বাকীখিনিও মই এনেকে কৰি দিম আৰু চেম প্ৰচেছতে গৈ আছো চেম প্ৰচেছতে মানে এনেকে গোটেইখিনি মই বেলি ল'ম আৰু সো এয়া হৈ গৈছে বেলি লৈছো আৰু এইটো মানে বেলেগ টাইপৰকে কৰিছো দেই এনেকেও কৰিব পাৰে আপোনালোকে এইটো বেলেগ ট্ৰিক্সত মই কৰিছো অথনি গোল কৰিছিলো আৰু এইটো বেলি মেলি কৰিছো তো দুটা ট্ৰিক্সত যিটোৱে আপোনালোকৰ ইজি লাগে সেইটোৱে কৰিব পাৰে আৰু আজিকালি কি জানে মই ভিডিঅ' ফটো তেনেকে দিবলৈ মানে বেয়া লগা হৈ গৈছে কাৰণ মোৰ আৰ্নিং ধুনীয়াকে $8 হৈ গৈছিলে আকৌ কমি মেলি $4 হৈ গ'ল কেলে হৈ গ'ল নাজানো আৰু ভিউজে সেনেকে নাহা হৈছে সেইকাৰণে মানে বেয়াই লাগে আজিকালি মানে ফেচবুক ইউটিউবত মানে ভিডিঅ' দিবলৈ কাৰণ ইউটিউবতো নাকে বৰাবৰে ভিউজ আছে আৰু যিও ফেচবুকত আহে ডলাৰ অকণ বাঢ়ে আকৌ কমি যায় সেইটো কাৰণে মানে অকণ মন চনবোৰ বেয়া হৈ যায় যে সেইটো কাৰণে দিবলৈ হলেও মানে বেয়া লগা হৈ গৈছে যে ভাল নাপাই বা কিবা আছে চাগে সেইকাৰণে চাবলৈ ভাল নাপাই চাগে এনেকুৱা হৈছে বুলি আল্লাই জানে কেলে নাজানো সো এয়া ধুনীয়াকে বেলি লৈছো এণ্ড আপোনালোকে ক'বচোন মোৰ ভিডিঅ'বোৰ চাই পেলাই ভাল পায় নে বেয়া পায় নে মই ভিডিঅ' নেক্সট বাৰ দি থাকিম নে নিদিম আপোনালোকে মোক কমেণ্ট ছেকশ্যনত ক'বচোন দেই তো এয়া ধুনীয়াকে বেলি লৈছো আৰু হাজবেণ্ডে আহি কৈছে যে তুমি বেলি লোৱা তাৰপিছত মই পৰাঠাটো মানে ভাজি দিম বুলি কিন্তু মোৰ ফেচটো নেদেখাবা তো সেইটো কাৰণে তেওঁ যিটো ক'লে মই সেনেকে কৰি দিছো আৰু উপায়টো নাই তো এয়া তেওঁ এটা দুটা ভাজিয়ে ল'লে মই অহালৈকে আৰু এতিয়া এই ভাজি আছে এটা মানে আৰাম পালো আৰু তেওঁ ভাজি দিম বুলি কয় যে তেওঁ কিন্তু সঁচাকে হেল্প কৰি দিয়ে দেই মোক যিটো সঁচা এইটোৱে কৈ আছো তেওঁ ধুনীয়াকে ভাজি মেলি মোক আৰু দিছে আৰু মই এটা ক্ষেত্ৰত আৰাম পালো এতিয়া কাপোৰখিনিও মেলিবলৈ আছে তো উপায়টো নাই এইখিনি হৈ লওক তাৰপিছত আৰু কাপোৰবোৰ মেলিম আৰু মই এণ্ড ভাজি আছে ধুনীয়াকে আৰু খুব কম তেলতে ভাজিছে আৰু তেল কম দি পেলাই ভাজিলে খাবলৈ ভাল হয় মানে কি হয় জানেনে নহলে বেছি তেল খোৱাটো ভাল নহয় আৰু বিশেষকৈ মই বাটাৰ নাখাওঁ কাৰণে বাটাৰ দি ভাজা নাই ৰিফাইন তেলেৰে ভাজিছে তো এনেকে ধুনীয়াকে ভাজি দিছে আৰু মই আৰামত ভিডিঅ'টো কৰিছো আৰু তেওঁ ফেচ দেখাবলৈ মনা কৰিছে কাৰণে মই ফেচ দেখাই দিয়া নাই তেওঁ লাজ পাই নে কি জানো আল্লাই জানে বাট সেইকাৰণে ফেচটো মই দেখাই দিয়া নাই তেওঁৰ বাৰু এতিয়া যাওঁ কাপোৰখিনি মই মেলি দিওঁগৈ সেয়া কাপোৰখিনি ধুনীয়াকে মেলিলো ইফালে হাজবেণ্ডৰ পৰাঠা বনোৱা হৈয়ে গৈছে আৰু মোক ইফালে চিঞৰি আছে আহা খাই লোৱা বুলি বেটি ইফালে দাদাইকৰ লগতে খাইছে সেইকাৰণে মোক ক'লে যে আহা খাই ল'বা তো এয়া কাপোৰটো মোৰ মেলা হৈ গ'ল এতিয়া যাওঁ মই খাবলৈ এয়া দেখিছে পৰাঠাটো খাবলৈ মানে আলু আৰু মটৰ খানাটো মই লৈলো খাবলৈ বহুতেই টেষ্টি হয় আপোনালোকেও এবাৰ বনাই চাবচোন খাই কেনেকুৱা পায় মোক কমেণ্ট ছেকশ্যনত ক'বচোন দেই তো আজিলৈ এইটো ভিডিঅ' মই ইয়াতে সমাপ্ত কৰিছো আশা কৰোঁ এইটো ভিডিঅ' চাই খুবেই ভাল পালে যে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব দেই বাই বাই